হেল্ল' ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 8ৰ বিজ্ঞানৰ মানে ছায়েন্সৰ যিটো তোমালোকৰ প্ৰথম ভাগ পাৰ্ট 1, ঠিক আছে, সেই কিতাপখনৰ চেপ্টাৰ 3 নাম হ'ল পদাৰ্থ, ধাতু আৰু অধাতু, আৰু ইংৰাজীত যদি ক'ব যাওঁ মই মেটেলছ এণ্ড নন মেটেলছ। এই চেপ্টাৰটোৰ আজি সকলো মই তোমালোকৰ এক্সাৰচাইজ বা অনুশীলনীৰ প্ৰশ্ন উত্তৰ মই দিম, যিবোৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, আৰু ইংৰাজী আৰু অসমীয়া দুইটা মিডিয়ামতে দিম, গতিকে চিন্তা কৰিব নালাগে, ঠিক আছে। লগতে মই তোমালোকক কৈও দিম কোনবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ পৰীক্ষাত আহে বাৰে বাৰে, মানে বহুত ইম্পৰ্টেণ্ট, আৰু কোনবোৰ নাহে ইমান ইম্পৰ্টেণ্ট নহয়, যাতে ইম্পৰ্টেণ্টবোৰ ভালকৈ মুখস্থ কৰা আৰু পৰীক্ষাত যিহেতু আহি থাকে বাৰে বাৰে তো ভালকৈ নাম্বাৰ পোৱা। লগতে তোমালোকৰ যিবোৰ কুৱেশ্যনৰ আনচাৰ ডাঙৰ হয় সেইবোৰ কাৰণে মই দুটা আনচাৰ লিখি আনিছোঁ, দুটা আনচাৰ বা উত্তৰ লিখি আনিছোঁ, ডাঙৰ আৰু সৰু। ডাঙৰটো যাক ডাঙৰকৈ লাগে সি লিখি ল'বা, আৰু সৰুটো যাক সৰুকৈ লাগে সি লিখি ল'বা, ঠিক আছে। আৰু তোমালোকৰ বিজ্ঞানত যে কি হয় জানা, MCQ আহে, গতিকে তোমালোকক মই MCQ দিওঁ, বিজ্ঞানৰ বুলি নহয়, অসমীয়া আৰু হিন্দী বাহিৰে সকলো ছাবজেক্টৰ MCQ দিওঁ মই, লগতে সকলো ছাবজেক্টৰ মই বুজায়ো দিওঁ, ঠিক আছে, মানে অনলাইন টিউশ্যন কৰাওঁ। আৰু গতিকে মোৰ পৰা যদি অনলাইন টিউশ্যন কৰিব মন আছে তোমালোকৰ, তে মই তোমালোকক কেনেকৈ কৰাম, কেনেকৈ মোৰ পৰা পঢ়িব পাৰিবা, মই এই ভিডিঅ'ৰ মাজতে কৈ দিম, ভিডিঅ'টো শেষলৈকে চাই থাকিবা, ঠিক আছে। এতিয়া দেৰি নকৰি অনুশীলনী বা এক্সাৰচাইজৰ প্ৰশ্ন উত্তৰখিনি চাই লওঁ। এতিয়া আমি প্ৰথমে 1 আৰু 2 অসমীয়া মিডিয়ামৰ কাৰণে চাম, পিছত ইংলিছ মিডিয়ামৰ কাৰণে। চোৱা, 1 নম্বৰ আৰু 2 নম্বৰটো MCQ, গতিকে খালি শুদ্ধ চিন মাৰিলে হৈ যাব তোমালোকে। 1 নম্বৰ প্ৰশ্ন কৈছে, তলৰ কোনবোৰক পিটি পাতল আকাৰলৈ নিব পাৰি? চ' আমি জানো কাক কৰিব পাৰি, ধাতুক কৰিব পাৰি তেনেকৈ, হয় নাই? অধাতুক নোৱাৰি, গতিকে এই তিনিটা অধাতু, খালি এ নম্বৰ জিংক এইটো ধাতু, গতিকে এইটো শুদ্ধ হ'ব। 2 নম্বৰ বা 2 নম্বৰ, তলত দিয়া কোনটো উক্তি শুদ্ধ? এইটো কাৰণে ডাইৰেক্ট অপশ্যন চিটো শুদ্ধ মাৰি ল'বা, সাধাৰণতে ধাতুসমূহ নমনীয়, বাকীবোৰ শুদ্ধ নহয়, ঠিক আছে। এতিয়া ইংলিছ মিডিয়ামৰ কাৰণেও ছেইম একেই আনচাৰবোৰ। 1 নম্বৰ, হুইচ অফ দ্য ফলোইং কেন বি বিটেন ইনটু থিন শ্বীটছ? আনচাৰ হ'ব এ, জিংক। 2 নম্বৰ, হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ কাৰেক্ট? আনচাৰ হ'ব চি, জেনেৰেলি মেটেলছ আৰ ডাক্টাইল, ঠিক আছে। তোমালোকে চিন দি ল'বা ধুনীয়াকৈ। এতিয়া নেক্সট আছে আমাৰ 3 নম্বৰ, খালী ঠাই পূৰ কৰা, আৰু ইংৰাজীত যদি কওঁ মই ফিল ইন দ্য ব্লেংকছ। এতিয়া এইখিনি আমি চাম সলিউশ্যন, মই তোমালোকক দেখাই দিম, তোমালোকে এই খালী ঠাইত বহাই ল'বা, ঠিক আছে। উত্তৰবোৰ মই দেখাই দিছোঁ, প্ৰথমে ইংৰাজী মিডিয়ামৰ কাৰণে দেখাই দি আছোঁ, পিছত অসমীয়া মিডিয়ামৰ কাৰণে দেখাই দিম। এতিয়া 3 নম্বৰ খালী ঠাই পূৰ কৰাৰ উত্তৰবোৰ চাই লোৱা। এ নম্বৰ প্ৰশ্নটো হ'ল, ফছফৰাছ এবিধ অতি সক্ৰিয় অধাতু। এই যে সক্ৰিয়টোত মই ডাঠ কালাৰ কৰি দিছোঁ আৰু তলত আচ এটা পাৰি দিছোঁ, মানে আণ্ডাৰলাইন কৰি দিছোঁ, এইটোৱে তোমালোকৰ খালী ঠাইটোৰ উত্তৰ, গতিকে কি লিখিবা এই খালী ঠাইত? ফছফৰাছ এবিধ সক্ৰিয় অধাতু। তেনেকৈ বাকীবোৰ মই কৰি দিছোঁ, তোমালোকে চাই কৰি লোৱা। বি নম্বৰ, ধাতুসমূহ তাপ আৰু বিদ্যুতৰ পৰিবাহী। ইয়াত দুটা খালী ঠাই আছিল বি নম্বৰত, হয়, গতিকে প্ৰথম খালী ঠাইটোত তাপ বহাবা, দ্বিতীয়টোত বিদ্যুতৰ বহাবা, ঠিক আছে। চি নম্বৰ, তামতকৈ লো অধিক সক্ৰিয়। ইয়াত এটা খালী ঠাই আছে, সেইটোত অধিক বহাই দিলে হৈ যাব। ডি নম্বৰ, হাইড্ৰজেন ধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে। এইটোত এটা খালী ঠাই আছে, হয়, গতিকে হাইড্ৰজেন লিখি দিলে হ'ব খালী ঠাইটোত। এতিয়া ইংলিছ মিডিয়ামৰ কাৰণে চাই লওঁ ফিল ইন দ্য ব্লেংকছখিনিৰ আনচাৰসমূহ। তোমালোকে এ নম্বৰ ব্লেংকটোত ৰিয়েক্টিভ বহাবা, অ'কে, এ নম্বৰ ব্লেংকটোত ৰিয়েক্টিভ বহাবা, আৰু 2 নম্বৰ ব্লেংকটোত তোমালোকে দুটা ব্লেংক আছে, 2 নম্বৰ মানে বি নম্বৰ কুৱেশ্যনটোত দুটা ব্লেংক আছে, হয়, প্ৰথমটোত বহাবা গুড, আৰু একেবাৰে লাষ্টটোত বহাবা ইলেক্ট্ৰিচিটি। চি নম্বৰ কুৱেশ্যনটোত তোমালোকৰ এটা ব্লেংকে আছে, সেইটোত মোৰ বহাই দিবা, হৈ যাব। এণ্ড ডি নম্বৰটোত তোমালোকে হাইড্ৰজেন বহাই দিবা, হৈ যাব, ঠিক আছে। ডি নম্বৰটোতো এটা ব্লেংকে আছে, চ' কৰি ল'বা। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ আহা। এতিয়া 3 নম্বৰ হৈ গ'ল। 4 নম্বৰ আমাৰ কৈছে যে এই বাক্যবোৰ বা এই উক্তিবোৰ যদি শুদ্ধ হয় ট্ৰু বহাব দিছে, মানে টি বহাব দিছে, আৰু যদি ভুল হয় ফল্ছ, মানে এফ বহাব দিছে, ঠিক আছে। চ' ইয়াত জেগা দি দিছে, তোমালোকে বহাব লাগে, মই বাৰু বহাই থৈছোঁ, তোমালোকে চাই মিলাই ল'বা। এ নম্বৰটোৰ কাৰণে কি হ'ব? এফ, ফল্ছ। বি নম্বৰটো কি হ'ব? ছ'ডিয়াম এবিধ বৰ সক্ৰিয় ধাতু, এইটো ট্ৰু। চি নম্বৰটো জিংক ছালফেটৰ দ্ৰৱৰ পৰা তামে জিংক অপসাৰিত কৰে, এইটো ফল্ছ।
ডি নম্বৰ কয়লা টানি তাৰ ৰূপ দিব পাৰি এইটো ফলছ এফ ইংলিছ মিডিয়ামৰ কাৰণেও সেম একে 4 নম্বৰ মেক মাৰ্ক টি ইফ দ্য ষ্টেটমেণ্ট ইজ ট্ৰু এণ্ড এফ ইফ দ্য ষ্টেটমেণ্ট ইজ ফলছ চ' মই মাৰ্ক কৰি দিছোঁ এ নম্বৰটো এফ হ'ব ফলছ বি নম্বৰটো ট্ৰু হ'ব টি চি নম্বৰটো ফলছ এফ আৰু ডি নম্বৰটো ফলছ এফ তোমালোকে চাই মিলাই ল'বা এতিয়া আমি 5 নম্বৰ কুৱেশ্যন চাম 5 নম্বৰ কি কৈছে আমাক তলৰ তালিকাখনত কিছুমান ধৰ্ম উল্লেখ কৰা হৈছে এই ধৰ্মসমূহৰ ওপৰত ভিত্তি কৰি ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা মানে ইয়াত যি ধৰ্ম দিছে সেই ধৰ্মসমূহ ধাতুৱে কেনেকৈ পালন কৰে আৰু অধাতুৱে কেনেকৈ পালন কৰে আমাক লিখিব দিছে ঠিক আছে দুইটাই যেহেতু বেলেগ বেলেগ ধাতু আৰু অধাতু বেলেগ বেলেগ গতিকে দুইটাই এই ধৰ্মবোৰ বেলেগ বেলেগ হিচাপে প্ৰদৰ্শন কৰিব হয় ইংলিছ মিডিয়ামৰ কাৰণেও সেম একেই প্ৰশ্নটো একেই খালি তোমালোকক ইংলিছত ট্ৰান্সলেট কৰি দিছে মেটেলছ আৰু নন মেটেলছৰ মাজত ডিফাৰেঞ্চ লিখিব লাগে এই প্ৰপাৰ্টিজবোৰৰ ওপৰত ডিপেণ্ড কৰি চ' মই লিখি দিছোঁ তোমালোকে চাই লিখি ল'বা তোমালোকৰ ক'ত গ'ল এইখিনি প্ৰথমটো উত্তৰ বুলি দি লিখি ল'বা অসমীয়া মিডিয়ামবোৰে পিছত মই ইংলিছ মিডিয়ামক দেখাই আছোঁ উত্তৰ চোৱা ধৰ্মবোৰ কি দিয়া আছে প্ৰথম ধৰ্মটো বাহ্যিক ৰূপ ধাতুৰ কাৰণে কি হ'ব চিকমিকিয়া মানে উজ্জ্বল আৰু অধাতুৰ কাৰণে কি হ'ব অনুজ্জ্বল ঠিক আছে উজ্জ্বল নহয় কঠিনতা ধাতু কি হ'ব কঠিন হ'ব কিন্তু অধাতু কোমল ঠিক আছে প্ৰায়বোৰে কোমল হয় কিছুমান ডাঠ হ'ব পাৰে অকণ 3 নম্বৰ ঘাত খহনীয়তা ধাতু পিটি পাত কৰিব পাৰি কিন্তু অধাতু পিটিলে গুৰি হৈ যায় নেক্সট নমনীয়তা মানে টানি তাৰ বনাব পাৰি কিন্তু অধাতু টানি তাৰ বনাব নোৱাৰি ধাতুক পাৰি কিন্তু অধাতুক নোৱাৰি তাপ পৰিবাহিতা ধাতুৰ তাপৰ সুপৰিবাহী মানে তাপ পৰিবহন কৰে কিন্তু অধাতুৱে নকৰে কাৰণে কুপৰিবাহী বিদ্যুতৰ পৰিবাহিতা ধাতু বিদ্যুতৰ সুপৰিবাহী মানে কাৰেণ্ট ধাতুৰ মাজে যাব পাৰে কিন্তু অধাতুৰ মাজে নোৱাৰে সেইকাৰণে অধাতুক কি বুলি কোৱা হয় বিদ্যুতৰ কুপৰিবাহী চ' এইখিনি আছিল এতিয়া ইংলিছ মিডিয়ামৰ কাৰণে আনসাৰটো এনেকৈ লিখিবা 5 নম্বৰ কুৱেশ্যনটো এইটো ইংলিছ মিডিয়ামৰ আৰু আনসাৰটো সিম্পল লিখি ল'বা প্ৰথম প্ৰপাৰ্টিজটোৰ কাৰণে এইকেইটা লিখি ল'বা ঠিক আছে দ্বিতীয় প্ৰপাৰ্টিজ হাৰ্ডনেছ তাৰ কাৰণে এনেকৈ লিখি ল'বা তৃতীয়টোৰ কাৰণে মানে থাৰ্ডটোৰ কাৰণে এনেকৈ লিখি ল'বা আৰু ফ'ৰ্থ ডাক্টিলিটি তাৰ কাৰণে এনেকৈ লিখি ল'বা 5 হিট কণ্ডাকশ্যনৰ কাৰণে এনেকৈ লিখিবা আৰু 6 কণ্ডাকশ্যন অফ ইলেক্ট্ৰিচিটিৰ কাৰণে এনেকৈ লিখি ল'বা ঠিক আছে এতিয়া ষ্টুডেণ্টছ আমাৰ 1 2 3 4 5 5টা কুৱেশ্যন হৈ গ'ল হয় আৰু মই যদি কওঁ তোমালোকৰ ইম্পৰ্টেণ্ট কোনবোৰ 5টা ইম্পৰ্টেণ্ট ঠিক আছে এতিয়া তোমালোকে ক'বা 5টা ইম্পৰ্টেণ্ট যদি কি হ'ল এতিয়া আমি পৰীক্ষাৰ কাৰণে কোনটো বেছিকৈ পঢ়িম চ' মই কৈ আছোঁ গোটেইকেইটা অহা চান্স আছে ইম্পৰ্টেণ্ট কিন্তু তাতকৈ মানে সকলোতকৈ বেছি ইম্পৰ্টেণ্ট তোমালোকৰ কোনবোৰ জানা এই খালী ঠাইবোৰ 3 নম্বৰবোৰ 4 নম্বৰবোৰ আৰু 1 2 এই 5 নম্বৰটো ইমান ইম্পৰ্টেণ্ট নহয় ঠিক আছে 5 নম্বৰটো নাহে বুলি নকওঁ দেই মই কিন্তু ইমানো ইম্পৰ্টেণ্ট নহয় কিন্তু 3 4 1 2 মষ্ট ইম্পৰ্টেণ্ট আৰু এইকেইটা সৰু সৰু হয় তোমালোকৰ কাৰণে ভালো হ'ব চ' পঢ়িবা ভালকৈ ঠিক আছে ভিডিঅ'টোৰ মাজতে কৈ দি আছোঁ কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা ইয়াৰ কাৰণে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনটো খুলি ল'বা আৰু তাত থকা প্ৰথম লিংকটোত ক্লিক কৰি YourZYZ Assam নামৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফ'ল' কৰি দিবা আৰু যি প্ৰশ্ন বা ডাউট থাকে তাত মোক সুধিবা মই নিশ্চয় ৰিপ্লাই দিম নেক্সট এপ লিংকটোত ক্লিক কৰি মোৰ এপ সহায়ক লাৰ্ণিং হাব ডাউনলোড কৰি ল'বা আৰু সেই এপটো কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে কেনেকৈ কোৰ্চ ল'ব লাগে কেনেকৈ অনলাইন টিউশ্যন কৰিবা সকলো মই এই এপ টিউটৰিয়েল নামৰ ভিডিঅ'টোত বুজাই দিছোঁ ক্লিক কৰি ভিডিঅ'টো চাই পেলাই বুজি ল'বা কোনোবাই যদি ৰিয়েলি কোৰ্চ ল'বলৈ ইণ্টাৰেষ্টেড আছা তেন্তে সেই কোৰ্চবোৰত মই কি পঢ়াম কি নপঢ়াম কেনেকৈ পঢ়াম কেতিয়া পঢ়াম সকলো ডিটেইলছ মই ইয়াত দি থ'ম গৈ চাব পাৰিবা যেনে মই ইংৰাজীৰ কাৰণে কোৰ্চ লঞ্চ কৰিছোঁ আৰু তাৰ কাৰণে সেই সকলো কোৰ্চৰ ডিটেইলছৰ এটা ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টোত ক্লিক কৰি চাব পাৰিবা বাকীবোৰৰ কাৰণে দিয়া নাই মানে বাকীবোৰ কোৰ্চ লঞ্চ কৰা নাই বাকীবোৰৰ কোৰ্চ লঞ্চ কৰিলে ইয়াত ডিটেইল ভিডিঅ'বোৰ দি দিম মই চাব পাৰিবা ঠিক আছে তোমালোকে যদি এনি প্ৰব্লেম পোৱা কোৰ্চ ল'বৰ কাৰণে বা এপটোত এনি প্ৰব্লেম পোৱা মোক সেই ইনষ্টাগ্ৰাম একাউণ্টটোত মেছেজ কৰিবা মই নিশ্চয় ৰিপ্লাই দিম আৰু তোমালোকৰ যোন ষ্টুডেণ্টে কোৰ্চ ল'বা তাৰ ভিতৰত কিছুমান লাকি ষ্টুডেণ্টছক মই নিজেই ফোন কৰিম আৰু কিছুমান গিফ্ট দিম যেনে মোবাইল ফোন লেপটপ এনেকুৱা কিছুমান গিফ্ট দিম চ' তোমালোকে লাকি হ'ব পাৰা গতিকে কোৰ্চ লঞ্চ কৰিলে কোৰ্চখিনি ল'বা আৰু চিন্তা নকৰিবা কোৰ্চখিনি একেবাৰে মিনিমাম প্ৰাইচ ৰাখিম মই একেবাৰে মিনিমাম যেনেকৈ এবছৰত 600 টকা বা 700 টকা বা 500 টকা তেনেকুৱা ঠিক আছে
আৰু কিছুমান ষ্টুডেণ্টে যদি সেইখিনি পইচাও এফৰ্ড কৰিব নোৱাৰা তেতিয়া মই ইউটিউবত যি ফ্ৰী ভিডিঅ' বনাই থৈছোঁ তোমালোকৰ ক্লাছৰ সেইবোৰ চাব পাৰা সেইবোৰৰ লিংক এনেকৈ দিয়া থাকিব চাব পাৰা গৈ পেলাই নেক্সট অকণ তলত যাবা তেতিয়া দেখা পাবা মাই ছ'চিয়েল মিডিয়া লিংকছ বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দি আছে সেইবোৰত গৈ পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে এতিয়া তোমালোকৰ ভিতৰত কিছুমান ষ্টুডেণ্টে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিব নাজানে সিহঁতক মই শিকাই দি আছোঁ চোৱা যেতিয়ালৈকে ইউটিউবটো আপডেট নহয় এনেকৈ তোমালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিব পাৰিবা ইয়াৰ কাৰণে ভিডিঅ'টো সৰু কৰি ল'বা কৰি লৈ এই মোৰ অপশ্যনটোত ক্লিক কৰিবা মোৰ কৰাৰ পাছত এনেকুৱা এটা পেজ খুলি যাব ইয়াত আকৌ তলত মোৰ বুলি লিখা আছে সেই অপশ্যনটোত ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব আৰু এই পেজটো হ'ল তোমালোকৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন য'ত মই এপ লিংক ইনষ্টাগ্ৰাম লিংক বাকী ভিডিঅ'বোৰ লিংক সকলো ইয়াতে দি থৈছোঁ গৈ পেলাই চাব পাৰিবা এতিয়া আহা আমি চাওঁ 6 নম্বৰ কাৰণ দৰ্শোৱাবোৰ এতিয়া 6 নম্বৰবোৰ উত্তৰবোৰ অকণ ডাঙৰ ডাঙৰ হ'ব সেইকাৰণে মই এইকেইটাৰ উত্তৰ দুটাকৈ লিখি আনিছোঁ যেনেকৈ 6 নম্বৰ এই প্ৰশ্নটো ডাঙৰ উত্তৰ এইটো কালাৰ নকৰাটো আৰু এই হালধীয়া কালাৰটো সৰু উত্তৰ যাক যোনটো লাগে লিখি ল'বা তেনেকৈ 6 নম্বৰ বি চি ডি এই গোটেইকেইটাৰ কাৰণে দুটা উত্তৰ লিখি আনিছোঁ যাক সৰুকৈ লাগে সৰুকৈ লিখি ল'বা যাক ডাঙৰকৈ লাগে ডাঙৰকৈ এতিয়া আহা 6 নম্বৰখিনি চাই লওঁ তাৰ আগত আৰু এটা কথা কৈ দিওঁ মই যে তোমালোকে পৰাপক্ষত ডাঙৰটো লিখিবা মোৰ পৰামৰ্শ এইটোৱে দিম মই ডাঙৰটো লিখিবা ডাঙৰটো লিখিলে তোমালোকৰ এক মাৰ্কো কাটা নাযায় কিন্তু সৰুটো লিখিলেও তোমালোকৰ জেনেৰেলি মাৰ্ক কাটিব নালাগে ঠিক আছে তোমালোকে ক্লাছ 8তহে 9 10ততো উঠা নাই জেনেৰেলি কাটিব নালাগে কিন্তু মেম বা ছাৰ যদি অকণ বেছি ষ্ট্ৰিক্ট আছে তেতিয়া কাটিব পাৰে অকণ গোটেই একদম 0 নিদিয়ে চিন্তা নকৰিবা 0 নিদিয়ে কিবা না কিবা মাৰ্কছ পাবাই 2 বা 3 নহ'লে 1 এনেকৈ পাবাই কিবা না কিবা খালি অকণ যদি ষ্ট্ৰিক্ট আছে তেতিয়া মাৰ্ক অকণ কাটিব পাৰে গতিকে তোমালোকে চাই ল'বা ভালকৈ কোনটো কৰা ঠিক আছে সৰুটো মানে মই সেইসকল ষ্টুডেণ্টৰ কাৰণে দিছোঁ যিয়ে ডাঙৰবোৰ একেবাৰে মুখস্থ কৰিব নোৱাৰে সিহঁতে যাতে পৰীক্ষাত একো নিলিখাতকৈ এই সৰুটো মুখস্থ কৰি গৈ কিবা এটাতো লিখক কিবা এটা নাম্বাৰটো পাব সেইকাৰণে মই দিছোঁ আৰু তোমালোকে জানাই এইবোৰ টাইপিং কৰিবলৈ কিমান কষ্ট হয় আৰু তোমালোকৰ কাৰণে মই এটা নহয় দুটা উত্তৰ টাইপিং কৰিছোঁ দুটা আনচাৰ টাইপিং কৰিছোঁ চ' তোমালোকে মোৰ এই কষ্টৰ কাৰণে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে আৰু যদি এই PDF নোটছবোৰ লাগে মই যে ইয়াত দি আছোঁ কাৰোবাৰ যদি লিখিব মন নাই PDF নোটছ লাগে মোৰ এপ সহায়ক লাৰ্ণিং হাবত দি দিছোঁ তাত গৈ ডাউনলোড কৰি ল'ব পাৰিবা একেবাৰে কম পইচাত ঠিক আছে ফ্ৰী নহ'ব কাৰণ মোৰ যিহেতু বহুত কষ্ট হৈছে ন চ' কিবা এটা লাগিব আৰু বাকী আহা চাই লওঁ আমি এইকেইটা উত্তৰকেইটা এ নম্বৰ খাদ্য সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয় এইটো ডাঙৰ উত্তৰটো মই পঢ়ি দিছোঁ পিছত সৰু উত্তৰটো পঢ়ি দিম যাক যোনটো লাগে লিখি ল'বা উত্তৰ লিখিবা এলুমিনিয়াম হ'ল এবিধ উচ্চ ঘাত সহনীয় ধাতু যাক অতি সহজে অতি পাতল আকাৰলৈ নিব পাৰি পাতৰ হ'ব দেই টাইপিং কৰোঁতে মিষ্টেক হ'ল এইটো যাক সহজতে অতি পাতৰ হ'ব ল দিয়া গ'লগৈ ভুলতে ক্ষমা কৰিবা কাৰণ ইমানবোৰ টাইপিং কৰোঁতে কেতিয়াবা এটা দুটা মিষ্টেক হৈ যায় চ' ক্ষমা কৰিবা আশা কৰোঁ এইটো কাৰণে চ' কি লিখিবা অতি সহজে অতি পাতৰ আকাৰলৈ নিব পাৰি এই এলুমিনিয়ামৰ পাতে খাদ্যবস্তুৰ আৰ্দ্ৰতা ধৰি ৰাখে আৰু বাহিৰৰ বায়ু তথা অক্সিজেনৰ সৈতে বিক্ৰিয়া হোৱাত বাধা দি খাদ্যৰ সোৱাদ আৰু গুণাগুণ বহু সময়লৈ ঠিকে ৰাখে লাষ্ট 2 লাইন লিখি দিবা সেয়ে খাদ্য সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয় অ'কে এতিয়া যাক সৰুকৈ লাগে চিম্পল এইখিনি লিখি দিবা ইয়াত থাকি আৰু ডাঙৰ লিখিব নালাগে উত্তৰ লিখিবা কাৰণ এলুমিনিয়াম উচ্চ ঘাত সহনীয় ধাতু যাক অতি সহজে পাতলৈ ৰূপান্তৰিত কৰিব পাৰি আৰু ই খাদ্যবস্তুক বায়ুৰ পৰা সুৰক্ষিত কৰি বহু দেৰিলৈ সতেজ কৰি ৰাখে এইখিনি লিখি দিলেই হৈ যাব বি নম্বৰ জুলীয়া পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজ্জন দণ্ডবোৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মিত এতিয়া এইটো কাৰণে মই দুটা উত্তৰ লিখিছোঁ এটা এইটো কালাৰ নকৰা ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু যাক যোনটো লাগে লিখি ল'বা প্ৰথমে বি নম্বৰ ডাঙৰ উত্তৰটো মই দেখাই দিছোঁ ডাঙৰ উত্তৰটো এনেকৈ পঢ়িবা ধাতুবোৰ তাপ আৰু বিদ্যুতৰ অতি সুপৰিবাহী নিমজ্জন দণ্ডবোৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মিত হোৱা বাবে বিদ্যুৎ সংযোগ কৰিলে ই সহজে গৰম হৈ পৰে আৰু ইয়াৰ সংস্পৰ্শত থকা পানী বা অন্য জুলীয়া পদাৰ্থক অতি সোনকালে গৰম কৰি তোলে সেয়ে জুলীয়া পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজ্জন দণ্ডবোৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মিত ঠিক আছে এতিয়া সৰু উত্তৰটো চিম্পল এইখিনি
উত্তৰ লিখিবা কাৰণ ধাতুবোৰ তাপৰ সুপৰিবাহী বাবে ইহঁত সহজে গৰম হয় আৰু জুলীয়া পদাৰ্থকো সোনকালে গৰম কৰিব পাৰে এতিয়া নেক্সট কোৱেশ্চন নম্বৰ সি টো চাও তামে জিংকক ইয়াৰ লৱণ দ্ৰব্যৰ পৰা অপসাৰিত কৰিব নোৱাৰে এটো উত্তৰ দুটা লিখিছো এটা এটো ডাঙৰ আৰু এই হালধীয়া কালাৰ এটো সৰু প্ৰথমে ডাঙৰ উত্তৰটো পঢ়ি দিছো যাক ডাঙৰটো লাগে লিখিলা পিছত সৰুটো পঢ়ি দিম উত্তৰ লিখিবা ৰাসায়নিক সক্ৰিয়তাৰ তালিকাত তামৰ স্থান জিংকতকৈ তলত অৰ্থাৎ তাম জিংকতকৈ কম সক্ৰিয় ধাতু এটা ধ্ৰুৱ সত্য নিয়ম হ'ল যে কেৱল অধিক সক্ৰিয় ধাতুহে কম সক্ৰিয় ধাতুক তাৰ লৱণৰ দ্ৰব্যৰ পৰা অপসাৰিত কৰিব পাৰে গতিকে কম সক্ৰিয় তামে জিংকক অপসাৰিত কৰাটো সম্ভৱ নহয় আৰু যাক সৰুকে লাগে সিম্পল এখিনি লিখি দিবা উত্তৰ তাম জিংকতকৈ কম সক্ৰিয় হোৱা বাবে ই জিংকক তাৰ লৱণ দ্ৰব্যৰ পৰা আঁতৰাব নোৱাৰে ডি নম্বৰ কোৱেশ্চনটো চোৱা সোডিয়াম আৰু পটাছিয়ামক কেৰাচিনত ডুবাই ৰখা হয় এতিয়া এই উত্তৰটো ডাঙৰ উত্তৰ এই প্ৰশ্নটোৰ আৰু এই হালধীয়া কালাৰ উত্তৰটো সৰু প্ৰথমে ডাঙৰটো মই দেখাই আৰু পঢ়ি দিছো যাক লাগে লিখি লোৱা পিছত সৰুটো দিম উত্তৰ লিখিবা সোডিয়াম আৰু পটাছিয়াম হ'ল অত্যন্ত সক্ৰিয় ধাতু ইহঁতে বায়ুৰ অক্সিজেন আৰু জলীয় বাষ্পৰ সংস্পৰ্শলৈ আহিলে লগে লগে তীব্ৰভাৱে বিক্ৰিয়া কৰি প্ৰচুৰ তাপ উৎপন্ন কৰে আৰু জুই জ্বলি উঠে এই বিপদৰ পৰা হাত সাৰিবলৈ ইহঁতক কেৰাচিনত ডুবাই ৰখা হয় আৰু সৰু উত্তৰটো সিম্পল এখিনি উত্তৰ লিখিবা এই ধাতুবোৰে বায়ু বা পানীৰ সংস্পৰ্শ পালেই জুই জ্বলি উঠে সেয়ে সুৰক্ষাৰ বাবে ইহঁতক সদায় কেৰাচিনত ডুবাই ৰখা হয় ওকে এতিয়া ইংলিছ মিডিয়ামৰ কাৰণে 6 নম্বৰ গিভ ৰিজনছ ফৰ দা ফলোইং গিটা চাই লহা অসমীয়া মিডিয়ামৰ কাৰণে মই দিলোৱে এ নম্বৰ তোমালোকৰ প্ৰশ্নটো তোমালোকে পঢ়ি লবা আৰু মই ইমান পঢ়ি দি নাথাকো ঠিক আছে মই ডাইৰেক্ট আনসাৰ দেখাই আছো এ নম্বৰ প্ৰশ্নটোৰ কাৰণে তোমালোকৰ মই দুটা উত্তৰ লিখিছো এটা এটো ডাঙৰ ভিডিওটো পোষ্ট কৰি লিখি লবা আৰু এটো হালধীয়া কালাৰটো সৰু ভিডিওটো পোষ্ট কৰি লিখি লবা নেক্সট বি নম্বৰ কোৱেশ্চনটো এটো ডাঙৰ আনসাৰটো এখিনি পা ষ্টাৰ্ট হৈছে একেবাৰে এইখিনিলৈকে ভিডিওটো পোষ্ট কৰি লিখি লবা আৰু সৰু আনসাৰটো সিম্পল এই 2-3 খাৰি তোমালোকে ইংলিছ মিডিয়ামবোৰৰ মানে যদি পঢ়ি দিব লাগে মোক কমেন্টত কবা মই পঢ়ি দিম ঠিক আছে নেক্সট ভিডিওৰ পৰা এতিয়া মই পঢ়ি দিয়া নাই নালে ভিডিওটো বহুত লং হৈ যাব সি নম্বৰ কপাৰ ক্যান নট ডিসপ্লেস জিংক ফ্ৰম ইটস সাল্ট সলিউশন এটো কাৰণে দুটা উত্তৰ লিখিছো ডাঙৰ উত্তৰটো সিম্পল এখিনিৰ পৰা এখিনিলৈকে লিখি আৰু অকন আছে এখিনিলৈকে লিখি দিবা আৰু সৰু উত্তৰটো অকল এখিনি ঠিক আছে ডি নম্বৰ সোডিয়াম এণ্ড পটাছিয়াম আৰ ষ্টৰড ইন কেৰাচিন এটো কাৰণে দুটা উত্তৰ লিখিছো এটা এটো ডাঙৰ উত্তৰটো একেবাৰে এখিনি পা এখিনিলৈকে আৰু নাই সিম্পল এখিনি লিখি দিয়া আৰু সৰু উত্তৰটো যাক লাগে হিয়তে সৰু আনসাৰটো যাক লাগে এনেকে লিখি দিবা ওকে এতিয়া 6 নম্বৰ খিনি কিন্তু ইম্পৰ্টেন্ট হয় দেই তোমালোকৰ পৰীক্ষাৰ কাৰণে পৰীক্ষাত 6 নম্বৰ খিনি আহা চান্স আছে বহুত ইয়াপা আহিব পাৰে ভালকে চাবা একানে 7 নম্বৰটো চাও পিছত 8 নম্বৰ চাম 7 নম্বৰটো চোৱা सेवन नम्बर क्वेश्चन तो हल অসমীয়া মিডিয়ামৰ কাৰণে পিছত ইংলিছ মিডিয়ামৰ কাৰণে কৈ দিম অসমীয়া মিডিয়ামৰ क्वेश्चन তো হল তোমালোকে নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰ এটাত সংৰক্ষিত কৰি ৰাখিব পাৰিবানে ব্যাখ্যা কৰা সিম্পল এটো কাৰণে মই দুটা উত্তৰ লিখিছো এটা এটো ডাঙৰ আৰু এটা হালধীয়া কালাৰটো সৰু যাক ডাঙৰকে লাগে এটো লিখি লোৱা উত্তৰ নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰত সংৰক্ষিত কৰাটো একেবাৰে উচিত নহয় কাৰণ নেমু টেঙাত এচিড থাকে যি এলুমিনিয়াম ধাতুৰ সৈতে ৰাসায়নিক বিক্ৰিয়া কৰি ক্ষতিকাৰক লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে যাৰ ফলত আচাৰখিনি বিষাক্ত হৈ নষ্ট হৈ যাব পাৰে সৰু আনসাৰটো সিম্পল সৰু উত্তৰটো সিম্পল এখিনি উত্তৰ নোৱাৰিম কাৰণ নেমুৰ এচিডে এলুমিনিয়ামৰ লগত বিক্ৰিয়া কৰি বিষাক্ত পদাৰ্থ সৃষ্টি কৰিব পাৰে যি আচাৰখিনি নষ্ট কৰি পেলাব এটা 7 নম্বৰ क्वेश्चनটো ইংলিছ মিডিয়ামৰ কাৰণে এটো তোমালোকৰ কাৰণে দুটা আনসাৰ লিখিছো এটো লং আনসাৰটো যাক লং কে লাগে এটো লিখি লোৱা ভিডিওটো পোষ্ট কৰি আৰু যাক শৰ্ট কে লাগে এটো লিখি লোৱা ঠিক আছে এটা 8 নম্বৰ খিনি চাও 7 নম্বৰটো ইম্পৰ্টেন্ট হ'ব দেই পৰীক্ষাত আহিব পাৰে 8 নম্বৰ তোমালোকৰ মিলিয়মিলি আৰু ইংলিছত যদি কও মেটচ দা ফলোইং সো মই মিলাই দিছো তোমালোকে চাই মিলাই লোৱা পৰীক্ষাত আহা চান্স আছে খুনটো মিলিব ডি নম্বৰ লগত আ অলংকাৰ
2 নম্বৰ লো মিলিব ই নম্বৰ যন্ত্ৰপাতিৰ লগত 3 নম্বৰ এলুমিনিয়াম মিলিব চি নম্বৰ খাদ্য মেৰুৱা 4 নম্বৰ কাৰ্বন মিলিব এফ নম্বৰ ইন্ধন 5 নম্বৰ তাম মিলিব তোমালোকৰ বি নম্বৰ বৈদ্যুতিক তার 6 নম্বৰ পাৰা মিলিব তোমালোকৰ এ নম্বৰ থাৰ্মোমিটাৰৰ লগত ঠিক আছে এটা ইংলিছ মিডিয়ামৰ কাৰণে মই দেখাই দিছো চোৱা ইংলিছ মিডিয়ামৰ কাৰণে 1 নম্বৰ গোল্ড মিলিব ডি জুৱেলাৰী লগত 2 নম্বৰ আইৰন মিলিব ই মেচিনাৰী লগত 3 নম্বৰ এলুমিনিয়াম মিলিব চি ৰেপিং ফুডৰ লগত 4 নম্বৰ কাৰ্বন মিলিব এফ ফুয়েলৰ লগত নেক্সট 5 নম্বৰ কপাৰ মিলিব তোমালোকৰ বি ইলেক্ট্ৰিক ওয়্যাৰ আৰু 6 নম্বৰ মাৰ্কিউৰি মিলিব এ থাৰ্মোমিটাৰছৰ লগত ঠিক আছে 8 নম্বৰ আহিব পাৰে পৰীক্ষাত ভালকে চাবা 9 নম্বৰ কি দিছে তোমালোকক কি ঘটিব যেতিয়া মানে এই বস্তুবোৰ হলে কি ঘটিব তোমালোকক লিখিব দিছে ঠিক আছে আৰু এপিনে ইংলিছ মিডিয়ামৰ কোৱেশ্চনটো আছে পঢ়ি লবা মই আনসাৰ কিটা দি আছো 9 নম্বৰ কি ঘটিব যেতিয়া এ নম্বৰ তামৰ প্লেটৰ ওপৰত লঘু সালফিউৰিক এসিড ঢলা হয় এতিয়া এই কামটো হলে তোমালোকৰ কি ঘটিব মই ইয়াত লিখি দিছো ঠিক আছে এ নম্বৰটো উত্তৰ দুটা লিখিছো এটা এইটো ডাঙৰ আৰু এই হালধীয়া কালাৰ এইটো সৰু যাক ডাঙৰকে লাগে তোমালোকে সিম্পল এইটো লিখি লোৱা এটা কাম কৰি আছো মই দেখাই দিয়া নাই তোমালোকক জাস্ট মই পঢ়ি দিয়া নাই মানে দেখাই দিয়া আছো আৰু পঢ়ি দিয়া নাই তোমালোকে জাস্ট লিখি লোৱা নহলে ভিডিওটো বহুত লং হৈ যাব সো 9 নম্বৰ এ ডাঙৰ উত্তৰটো এইটো যাক লাগে লিখি লোৱা চাইছে ভিডিওটো পজ কৰি আৰু সৰু উত্তৰটো এখিনি ঠিক আছে নেক্সট বি নম্বৰ কোৱেশ্চন এইটো ডাঙৰ উত্তৰ এইটো বি নম্বৰটো আৰু সৰু উত্তৰটো সিম্পল এখিনি ঠিক আছে এতিয়া 9 নম্বৰ ইংলিছ মিডিয়ামৰ কাৰণে এ নম্বৰ কোৱেশ্চন এইটো তোমালোকৰ এ নম্বৰটোৰ ডাঙৰ আনসাৰ এখিনি লিখি লবা লিখি পেলাই লাষ্টত এখিনি লিখি দিবা আৰু এ নম্বৰ সৰু আনসাৰটো এইটো সিম্পল বি নম্বৰ কোৱেশ্চনটো এইটো তোমালোকৰ ইংলিছ মিডিয়ামৰ কাৰণে 9B দুটা আনসাৰ লিখিছো ডাঙৰ আনসাৰটো এখিনি পা লৈ এই গ্ৰীনৰ লৈকে লিখিবা গ্ৰীন ঠিক আছে পিছত ফৰ্মিঙৰ পৰা লৈ এই কপাৰলৈকে লিখি লবা আৰু সৰু আনসাৰটো সিম্পল এখিনি লিখি লবা ঠিক আছে এটা ইম্পৰ্টেন্ট হয় 9 নম্বৰ পৰীক্ষাত আহা চান্স আছে এতিয়া 10 নম্বৰ কি কৈছে 10 নম্বৰ তোমালোকক কৈছে খালনিয়ে এটুকুৰা জ্বলন্ত এঙাৰ লৈ তাৰ পৰা ওলোৱা গেছখিনি পৰীক্ষা নলী এটাত সংগ্ৰহ কৰিলে তেওঁ কেনেদৰে গেছটো প্ৰকৃতি জানিব পাৰিব এই প্ৰক্ৰিয়াত সংঘটিত হোৱা সকলোবোৰ বিক্ৰিয়াৰ শব্দ সমীকৰণ লিখা সো 10 নম্বৰ আমাক এটা সিচুৱেশন দিছে আৰু সেই সিচুৱেশনৰ ওপৰত ডিপেন্ড কৰি এ আৰু বি কোৱেশ্চনটোৰ আনসাৰ দিব দিছে সো মই দি দিছো 10 নম্বৰ কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাত আহা চান্স কম আছে নাহে বুলি নকওঁ আহিব পাৰে কিন্তু বহুত কম আছে সো 10 নম্বৰ এ কোৱেশ্চনটো এইটো তাৰ আনসাৰ তোমালোকে এইটো লিখিবা যাক লং কে লাগে আনসাৰটো 10 নম্বৰ এ আনসাৰ আৰু যাক শৰ্ট কে লাগে সিম্পল এই হালধীয়া কালাৰটো লিখি দিবা 10 নম্বৰ বি তোমালোকৰ কোৱেশ্চনটো এইটো আৰু যাক লং কে 10 নম্বৰ বি টোৰ লং আৰু শৰ্ট নাই কাৰণ তোমালোকক বিক্ৰিয়াবোৰ লিখিব দিছে ন ৰিএকচন লিখিব দিছে ৰিএকচনৰ কাৰণে ইয়াতকে আৰু লং শৰ্ট কৰিব নোৱাৰা ঠিক আছে গতিকে সকলো এইটোৱে লিখিবা 10 নম্বৰ বিৰ আনসাৰ ৰিএকচনবোৰ ইয়াতকে আৰু শৰ্ট নহব এইটো ৰিএকচন আৰু এইটো ৰিএকচন দুটা লিখি লবা এতিয়া তোমালোকৰ ইংলিছ মিডিয়ামৰ কাৰণে 10 নম্বৰ এ কোৱেশ্চনটো হেতু যাক 10 নম্বৰ এ কোৱেশ্চনটোৰ আনসাৰ লং কে লাগে এইটো লিখি লবা আৰু যাক শৰ্ট কে লাগে এই হালধীয়া কালাৰটো লিখি লবা 10 নম্বৰ বি কোৱেশ্চনটো আনসাৰ তোমালোকৰ কাৰণেও এটাই লিখিছো মাত্ৰ লং আৰু শৰ্ট নকৰিবা ইয়াতকে বেছি সকলো এইটোৱে লিখিবা কাৰণ জাস্ট তোমালোকক ৰিএকচনবোৰ লিখিব দিছে হয় ৰিএকচনৰ ইকুৱেশ্যনবোৰ লিখিব দিছে সো এখিনি লিখি দিলে হৈ যাব এখিনি এটা নেক্সট লাষ্ট কুৱেশ্চন 11 নম্বৰ তোমালোকৰ কুৱেশ্চনটো কি দিছে পঢ়ি লবা মই আনসাৰটো দি দিছো খালি আনসাৰ দুটা লিখিছো মই উত্তৰ দুটা লিখিছো এটা এইটো লং যাক লং কে লাগে সিম্পল এই উত্তৰটো লিখি লবা আৰু যাক শৰ্ট কে লাগে এইটো লিখি লবা ঠিক আছে 11 নম্বৰ ইংলিছ কুৱেশ্চনটো এইটো পঢ়ি লবা তোমালোকে এইটো কাৰণে দুটা আনসাৰ লিখিছো মই যাক লং কে লাগে সিম্পল এখিনি লিখি লবা এই যে স্ক্ৰিনত দেখা পাইছা এখিনি লিখি লবা আৰু যাক শৰ্ট কে লাগে এই পেৰাগ্ৰাফটো লিখিলে হৈ যাব এখিনিয়ে ঠিক আছে সো
গোটেই তোমালোকৰ কুৱেশ্যন আনচাৰবোৰ দি দিলোঁ মই আৰু 11 নম্বৰটো ইম্পৰ্টেণ্ট হয় দেই পৰীক্ষাত অহা চান্স আছে এতিয়া আৰু পিছত প্ৰশ্ন নাই চ' আমাৰ ভিডিঅ'টো সমাপ্ত কৰা সময় আহি গ'ল যদি ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এটা ধুনীয়া চাই কমেণ্ট কৰি দিবা আৰু যদি বেয়া লাগিল তথাপিও কমেণ্টত জনাবা কিয় বেয়া লাগিল যাতে মই নেক্সট ভিডিঅ'ৰ পৰা সেই মিষ্টেকটো নকৰোঁ ঠিক আছে নেক্সট ভিডিঅ'ত মই তোমালোকক চেপ্টাৰ 4 কয়েল এণ্ড পেট্ৰলিয়াম আৰু অসমীয়াত যদি কওঁ কয়লা আৰু পেট্ৰলিয়াম এই চেপ্টাৰটো দিম এনেতো মই দিমেই কিন্তু যাক যাক সোনকালে লাগে কমেণ্ট কৰা যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই দিবলৈ চেষ্টা কৰিম আৰু তোমালোকক যদি PDF নোটছ লাগে এই যে মই যে লিখি থৈছোঁ এইবোৰৰ যদি PDF নোটছ লাগে তেন্তে মোৰ এপটোত চেক আউট কৰিবা মইতো শিকাই দিলোঁৱে কেনেকৈ কৰিবা হয় চ' কৰিবা হা অ'কে বাই